আমাৰ বজালী সমষ্টিত যি উন্নয়নৰ গংগা পূৰ্বৰ পৰা বৈ আহিছিলে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে ইতিমধ্যে কাম কৰিছে। আৰু এতিয়া আমাৰ ফেব্ৰুৱাৰী মাহলৈ যি উন্নয়নৰ গংগা, এই উন্নয়নৰ গংগাত আমাৰ এতিয়া চুনামি হ'বলৈ গৈ আছে। কাৰণ যিমানবোৰ কাম ইতিমধ্যে কৰি থকা হৈছে, সেই কামবোৰে প্ৰমাণ হৈছে। আজি আমি নতুনকৈ প্ৰায় ৭২ কোটি টকা ব্যয় সাপেক্ষে এখন এখন ৰোড অভাৰ ব্ৰিজ, এখন আমাৰ যি ৰেলগেটৰ ওপৰত আমাৰ যি বজালী সমষ্টিৰ বামুণকুচি পঞ্চায়তৰ ৰায়পুৰ এলেকাত আজি আমি ৬৫ কোটি টকা ব্যয় সাপেক্ষে আজি আমি কামৰ শুভাৰম্ভ কৰিছোঁ। আৰু এই কামৰ শুভাৰম্ভৰ লগতে আজি দুটা পথ মুকলি কৰি দিয়া হৈছে। যি কালদীয়া নদীৰ কাষত যি বানপানীৰ সমস্যা আছিলে, তাত এটা মথাউৰি নিৰ্মাণ কৰা হৈছিল, আৰু সেই মথাউৰিটোত আমি এখন ৰাস্তা ইতিমধ্যে আজি মুকলি কৰি ৰাইজক আমি অৰ্পণ কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি যি ভূটান্ত মহিতৰা অঞ্চলত তাতো আমি আজি এটা ৰাস্তা আজি ৰাইজৰ কাৰণে মুকলি কৰি দিছোঁ। আৰু এনেকুৱাকৈ সৰ্বমুঠ ৭২ কোটি টকা ব্যয় সাপেক্ষে যি আজি কাম কৰা হ'ল, তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। এই অসমমালা যিমানবোৰ পথ আছে, সেই পথসমূহ আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। আৰু সেই সময়ত আমাৰ যি সৰ্থেবাৰীৰ পৰা পাঠাললৈ যিটো অহা পথ, সেই পথটো তেখেতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আৰু এই পথটো হোৱাৰ ফলস্বৰূপে আগন্তুক দিনত মই ভাবোঁ যে আমাৰ একেবাৰে সৰ্থেবাৰীৰ পৰা পাঠাললৈ যিমান মানুহ আহিছিলে, বা গৌমৰৰ পৰা হওক বা দক্ষিণ অঞ্চলৰ যিমান মানুহ, যিসকলে জিলা আয়ুক্তৰ কাৰ্যালয় যায়, যিসকলে কৃষি বিষয়াৰ কাৰ্যালয়ত যায়, যিসকলে শ্ৰীৰাম একাডেমি হওক বা আনন্দ বৰুৱা একাডেমি হওক বা বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত বা যিসকলে চিকিৎসালয়ত যায়, তেওঁলোকে অন্ততঃ এতিয়া দক্ষিণ অঞ্চলৰ মানুহে পোনে পোনে গৈ পেলাই পাঠশালা টাউনৰ মাজেৰে নোযোৱাকৈ পোনে পোনে গৈ পেলাই তেওঁলোকে গন্তব্যস্থান পাব, যাৰ ফলস্বৰূপে ফুৱেল ৰাহি হ'ব, বহুত তেল বহুত ৰাহি হ'বগৈ। কাৰণ এতিয়া এই ৰাস্তাটো এতিয়া অতি কম দৈৰ্ঘ্যত নিৰ্মাণ কৰা হৈছে। গতিকে এনেকুৱাকৈ আমি আগন্তুক দিনতো ৰাইজৰ যি অভাৱ অভিযোগ পূৰণ কৰাৰ কাৰণে ইতিমধ্যে সফলতা লাভ কৰিছোঁ। বজালীততো আজি ৫ বছৰ ধৰি আমি যি কাম কৰিলোঁ, সেই কামৰ খতিয়ান মই আজি কিছুদিনৰ পিছতে দিম। ইতিমধ্যে আমাৰ খতিয়ানৰ যি কপি প্ৰিণ্টিং কাম চলি আছিলে। গতিকে মই ভাবোঁ যে যিখিনি উন্নয়নৰ কাম সৰ্বস্পৰ্শী সৰ্বব্যাপী কৰাৰ লগতে অহা ২২ তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ পাঠশালাত আহিব প্ৰায় ৩০,০০০ মহিলাক, সেইদিনাখন মহিলা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে ধনৰাশি বিতৰণ কৰিব। গতিকে এনেকুৱাকৈ মহিলাই হওক, দুখীয়াই হওক বা কৃষককে হওক, সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে কাম কৰি থকা হৈছে। আৰু ফেব্ৰুৱাৰী মাহত এক চুনামি আহিব, উন্নয়নৰ চুনামি হ'ব সমগ্ৰ অসমতে। আৰু এই চুনামিতে বিৰোধী দল তেওঁলোকে উফৰি যাব, কাৰণ কিয় চুনামিৰ সন্মুখত বিৰোধী তিষ্ঠি থাকিব নোৱাৰিব।